টৈটমৰ সুৰেৰে মুখৰিত জোনাইৰ আকাশ 100 গৰাকী মিচিং গাভৰুৱে ঢোল বাঁহীৰ সুৰেৰে কঁকাল ভাঙি নাচিছে আগন্তুক 18 নৱেম্বৰৰ পৰা 21 নৱেম্বৰ তাৰিখলৈ অনুষ্ঠিত হ'ব লগা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত মিচিং সমাজৰ গোমৰাগ নৃত্য প্ৰদৰ্শন কৰিব যোৱা 10 দিনৰ পৰা অনুশীলন অব্যাহত ৰাখিছে শতাধিক মিচিং গাভৰুৱে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পবা চিলুং গোমৰাগ কৃষ্টি দলৰ নৃত্যশিল্পীসকলে জোনাইৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত চলাই আছে অনুশীলন মিচিং সমাজৰ জনপ্ৰিয় গোমৰাগ নৃত্য দাঙি ধৰিবলৈ সাজু এইসকল মিচিং নৃত্যশিল্পী আগন্তুক সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় দুলীয়াজান অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা বিভিন্ন কাৰ্যসূচীৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে জোনাইৰ পবা চিলুং গোমৰাগ কৃষ্টি দলৰ শতাধিক নৃত্যশিল্পী সাজু হৈছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দুলীয়াজান অধিৱেশনলৈ আমি জোনাই পবা চিলুং কৃষ্টি দল এতিয়া আমি প্ৰস্তুতি চলাই আছোঁ পঠিয়াবৰ কাৰণে আমি আমাৰ এতিয়ালৈকে আমাৰ এক সপ্তাহ হ'ব আৰু আমাৰ প্ৰায়ভাগ আমাৰ 100জন নাচনি হ'ব ঢুলীয়া আপোনাৰ তাৰে 20জনমান হ'ব ঢুলীয়া আৰু তাল বজা মিলাই আমি তাকে দুলীয়াজান অধিৱেশনলৈ আমি পঠিয়াবৰ কাৰণে সাজু কৰি আছোঁ আমি অকল মিচিং সমাজৰ যিটো গোমৰাগ নৃত্য বুলি কয় তাকে আমি তাত দেখাবলৈ প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ গোমৰাগ টিমখনৰ নাম হৈছে জোনাই পবা চিলুং প্ৰায়ভাগ আমাৰ এতিয়ালৈ সাজু হৈছেহি তাকে আমি সকলো অসমবাসীৰ পৰা সহায় সহযোগিতা আৰু দিয়া পৰামৰ্শ কামনা কৰিছোঁ